गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार बন্ধুসকল, ইউটিউব চেনেল সকলকে স্বাগত জনাইছোঁ। আজি মই মীন ৰাশিৰ জুলাই মাহটো কেনে যাব চমুকৈ আলোচনা কৰি আছোঁ। মীন ৰাশি ৰাশিৰ অধিপতি হৈছে বৃহস্পতি আৰু ৰাশিতে বহি আছে শনি। যেহেতু মীন ৰাশিৰ অধিপতি হিচাপে বৃহস্পতি চতুৰ্থত থকাই অতি শুভ, কিন্তু শনি যেহেতু আপোনাৰ ৰাশিতে বহিছে, শনিৰ ছায়াছতি চলি আছে। এই শনিৰ ছায়াছতিৰ কাৰণে আপোনাৰ কিন্তু বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি হৈ আছে। মীন ৰাশিৰ বহুত শুভ ফল নহয়, বহুত অশুভ ফল নহয়, কিন্তু স্বাস্থ্য বহুত শুভ নহয়। স্বাস্থ্যত যেহেতু শনি বহিছে, শনি বিভিন্ন ধৰণৰ মানসিক অশান্তি, গাৰ বিষ, পেটৰ সমস্যা এইবিলাক কিন্তু অলপ হৈ থাকিব। গতিকে শনিৰ কাৰণে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব। এই ছায়াছতিৰ কাৰণে যিহেতু 2.5 বছৰ গুচি গ'ল, বৰ্তমান 2.5 বছৰ থাকিব আপোনাৰ ৰাশিতে। ৰাশিৰ পিছতে আকৌ 2.5 বছৰ থাকিব আপোনাৰ ছেকেণ্ড ঘৰত। গতিকে আৰু 2.5 বছৰ আৰু 2.5 বছৰ 5 বছৰ পিছতহে শনি গুচি যাব। গতিকে আপোনালোকে যিমানখিনি পাৰে শনিৰ প্ৰতিকাৰ কৰক, শনিবাৰে নিৰামিষ খাওক, শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক, তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব। শনিৰ কাৰণে আপোনালোকে অলপমান শনিৰ প্ৰতিকাৰ কৰি থাকিব। ধনস্থানত যদি চোৱা যায়, টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ অধিপতি হৈছে মংগল আছে আপোনালোকৰ ষষ্ঠত। তৃতীয় ষষ্ঠ একাদশত টকা পইচাৰ ক্ষেত্ৰত ভালে কৰিব মংগলে, কিন্তু বহিছে পাপ গ্ৰহ বঢ়াৰ কাৰণে অতি শুভ ফল প্ৰদান কৰিব। ধনস্থান কিন্তু অতি শুভ। ভাতৃস্থানত বহিছে শুক্ৰ, আপোনালোকৰ ভাতৃ ভগ্নী এইবিলাক চোৱা যায়, তেওঁলোকে চাকৰি পোৱা যোগ, চাকৰি প্ৰমোচন যোগ এইবিলাক বহুত আছে। ভাতৃস্থানত শুক্ৰ থকাৰ কাৰণে শুক্ৰ বহুত ভাল ফল প্ৰদান কৰি আছে ভাতৃৰ ক্ষেত্ৰত। যিহেতু আপোনালোকৰ বন্ধুস্থান, গৃহ নিৰ্মাণ, যান বাহনৰ ক্ষেত্ৰত বৃহস্পতি বহি আছে, বুধ বহি আছে স্বগৃহী, ৰবি বহিছে বুধায়িত যোগ হৈ আছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ যান বাহন যোগ, গৃহ যোগ, কৰ্মযোগ, চাকৰি পোৱা যোগ, ট্ৰেন্সফাৰ যোগ এইবিলাক বহুত ভাল যোগবিলাক চলি থাকিব এই মাহটো। গতিকে এই মাহত আপোনালোকে আগবাঢ়িব পাৰিব, কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। পঞ্চম পতি হৈছে চন্দ্ৰ ষষ্ঠত আছে। চন্দ্ৰ এটা ৰাশিত 2.5 দিন থাকে, 54 ঘণ্টা। গতিকে ইমান সমস্যাৰ সৃষ্টি নহয়। অলপ সমস্যা হ'লে চন্দ্ৰ কিন্তু ভাল ফলে প্ৰদান কৰিব। এইটো আপোনালোকৰ ষষ্ঠত বহি আছে মংগল কেতু। তৃতীয় ষষ্ঠ একাদশত পাকঘৰ থাকিলে অতি শুভ। ব্যৱসায় বাণিজ্য যদি আপোনালোকে কৰিব ইচ্ছা কৰে, আপোনালোকে কৰিব পাৰে। পাৰ্টনাৰশ্বিপত কৰিলেও কৰিব পাৰে, যিহেতু অধিপতি তৃতীয় স্থানৰ অধিপতি মংগল ষষ্ঠত আছে, ৰবি গৃহত আছে। ৰবি আৰু মংগল মিত্ৰ হয়, গতিকে মিত্ৰ গৃহত থকাৰ কাৰণে আপোনালোকৰ কিন্তু ব্যৱসায় বাণিজ্যটো অতি শুভ। তেনে ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত যদি চোৱা যায়, বিবাহৰ অধিপতি বুধ আছে স্বগৃহী, স্বৰাশি। যদি বিবাহত আগবাঢ়িব ইচ্ছা কৰে, আপোনালোকে বিবাহত আগবাঢ়িব পাৰিব। বুধ যিহেতু ভাল ঠাইত বহি আছে নিজৰ ঘৰত। গতিকে তেনে ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো যিসকলে ছায়েন্স পঢ়িম বুলি ভাবি আছিলে বা ছায়েন্স পঢ়ি আছে, তেওঁলোকৰ ক্ষেত্ৰত অতি শুভ। যিহেতু ছায়েন্সৰ অধিপতি হৈছে শুক্ৰ আৰু মংগল আছে কেতুযুক্ত। যদি LICত চাকৰি কৰি আছে বা বেংকত চাকৰি কৰি আছে বা মণিহাৰী দোকান দি আছে নাইবা হাৰ্ডৱেৰ দোকান দি আছে, এইবিলাকত কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত বহুতখিনি ভাল ফল লাভ কৰিব, ইনভেষ্টমেণ্ট কৰিব পাৰে। তেতিয়া কিন্তু আপোনালোকৰ টকা পইচা মাৰাও নাযায়, আয় ইনকাম বৃদ্ধি হ'ব, আয় বৃদ্ধি হ'ব। ভাগ্য ক্ষেত্ৰত যদি চোৱা যায়, ভাগ্যাধিপতি হৈছে মংগল। গতিকে মংগলে আপোনালোকৰ মই কৈছোঁৱে ষষ্ঠত আছে। ষষ্ঠ থকাৰ কাৰণে মংগলে কিন্তু ভাল ফল প্ৰদান কৰি আছে। কৰ্মক্ষেত্ৰতো আপোনালোকৰ যিহেতু অধিপতি বৃহস্পতি যিহেতু কেন্দ্ৰত আছে, কেন্দ্ৰপতি যেতিয়া কেন্দ্ৰত থাকে ৰাশিত বহুতখিনি ভাল ফল প্ৰদান কৰে। গতিকে কেন্দ্ৰপতি হিচাপে বৃহস্পতিয়ে আপোনালোকক বহুতখিনি শুভ ফল প্ৰদান কৰি আছে। কৰ্ম বিচাৰিলে কৰ্ম পোৱা যোগ থাকিব। এইটো মাহতে আপোনালোকে কৰ্মত আগবাঢ়ক। অকল চাকৰি বুলি কথা নাই, চাকৰিৰ ক্ষেত্ৰতো আগবাঢ়িব, কিন্তু বিশেষকৈ যিকোনো কৰ্ম লাভৰ যোগ আছে বৃহস্পতিৰ কাৰণে। যিহেতু আপোনালোকৰ একাদশপতি আছে শনি, একাদশপতি ৰাশিতে বহি আছে। আয় ইনকাম, ছাকচেছ, কৃতকাৰ্যতা এইবিলাকৰ অধিপতি ৰাশিত বহি আছে। আপোনালোকে যিমান চেষ্টা কৰিব সিমান আগবাঢ়িব পাৰিব, চেষ্টা নকৰিলে নোৱাৰিব। চেষ্টা কৰক, তেতিয়াহে আগবাঢ়িব পাৰিব। আপোনালোকৰ কিন্তু ছাকচেছৰ কাৰণে কৰ্মযোগ আছে, ছাকচেছৰ ক্ষেত্ৰত আপোনালোকৰ কষ্ট কৰিব লাগিব। দ্বাদশত বহি আছে ৰাহু, যিটো খৰচ বৃদ্ধি যুগ। টকা পইচাবিলাক ক'ত যায় আপোনালোকে গমে নাপাব, ভাল কামত নালাগিব পাৰে ৰাহুৰ কাৰণে। ৰাহু আপোনালোকৰ খৰচত ভৰাৰ কাৰণে খৰচবিলাক বহুত বৃদ্ধি যুগ দেখা যায়। গতিকে খৰচৰ কাৰণে আপোনালোকে অলপ চাই চিতি চলিব, নহ'লে খৰচবিলাক বৃদ্ধি হ'ব, আপোনালোকৰ অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে থুলমূলকৈ চালে আপোনালোকৰ যিহেতু শনি অকণমান অশুভ, গতিকে শনিৰ প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ। বিশেষকৈ
ব্যৱহাৰৰ প্ৰতি যিহেতু উপফল দি আছে, ব্যৱহাৰত ইমান সমস্যা নাই, কেৱল আপোনালোকৰ স্বাস্থ্যৰ কাৰণে শনিৰ প্ৰতিকাৰ কৰক, নহ'লে স্বাস্থ্য কিছু অকণমান সমস্যা হ'ব পাৰে। গতিকে শনি প্ৰতিকাৰ কৰিলে আপোনালোকৰ স্বাস্থ্য কিন্তু আগবাঢ়িব পাৰিব। শনিয়ে যিহেতু বাত বিষ, গাৰ বিষ এইবিলাক বেছিকৈ কৰে, বমি হোৱা, মূৰৰ বিষ হোৱা, মূৰ ঘূৰোৱা এইবিলাকো কিন্তু কৰিব পাৰে। গতিকে শনিৰ ক্ষেত্ৰত আপোনালোকে প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ। শনিৰ বিশেষকৈ শনিবাৰে নিৰামিষ খাওক, শনিবাৰে তুলসীৰ তলত চাকি দিয়ক, শনিবাৰে শনি মন্দিৰ দৰ্শন কৰক। এইবিলাক কৰিলে কিন্তু আপোনালোকৰ শনিৰ কাৰণে বহুত ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। আপোনালোকে আশাৰা বস্তু দেখুৱাব পাৰে, বাস্তুবিদিত কৰিব পাৰে, হাত দেখুৱাব পাৰে হস্তৰেখাৰ ক্ষেত্ৰত, আৰু যদি যিকোনো সমস্যাৰ কাৰণে আপোনালোকে দেখুৱাব পাৰে। ধন্যবাদ।